হয় আগন্তুক লোকসভা নিৰ্বাচনত আমি কি কৌশল গ্ৰহণ কৰিম কেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিম আৰু অভিলেখ সংখ্যক সমষ্টিত আমি কেনেকৈ জয়লাভ কৰিম তাৰে মন্ত্ৰণা হয়তো আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই আমাৰ আগত দিব বা বৰ্ণনা কৰিব আৰু আমি সকলোৱে আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াই যেনেকৈ কয় যেনেকৈ আমাক নিৰ্দেশ দিয়ে যেনেকৈ আদেশ দিয়ে তেনেকৈ অনাগত সময়ত দলটো পৰিচালিত কৰিবলৈ চেষ্টা কৰিম বা আমি কাৰ্যকৰ্তাসকলে তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিম আৰু অসমত যাতে আমি 12টা লোকসভা সমষ্টিত জয়লাভ কৰোঁ তাৰ কাৰণে আমি সকলোৱে কাম কৰিম। একে সময়তে কংগ্ৰেছে ৰাহুল গান্ধী আহিব তেওঁ ভাৰত ন্যায় যাত্ৰা তেওঁ কৰিব ভাৰত ন্যায় যাত্ৰা বুলিতো মই ক'ব নোখোজো তেওঁলোকৰ এইবিলাক অন্যায়ৰ যাত্ৰা মানুহক জীৱনটো বা গোটেই বছৰৰ পিছত বছৰ ধৰি অন্যায় কৰিছে তেওঁলোকে কি ন্যায় যাত্ৰা কৰিব আৰু ন্যায় যাত্ৰা কৰিবলৈ মিছা কথা কয় আৰু কৰবাত কয় কেতিয়াবা তেওঁলোকে কয় প্ৰেমৰ দোকান খোলাৰ কথা কয় কিন্তু মানুহৰ মাজত ভাগ ভাগ কৰে এইবিলাক কৰি তেওঁলোকে একো আমাৰ লগত পাৰ নাপায় আমাৰ লগত অসমত অন্তত অসমত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতাই নাই কংগ্ৰেছে খুব বেছি কৰবাত এখন জিকিব পাৰে আপোনালোকে লিখি ল'ব আপোনালোকে আজি মই কৈ থলো 12টা সমষ্টিত আমি জয়লাভ কৰিম গতিকে ৰাহুল গান্ধী ডাঙৰীয়া আহি কিবা ন্যায় কৰে অন্যায় কৰে ভাৰত জোড়ো কৰে ভাৰত তোড়ো কৰে আমাৰ কোনো মতলব নাই আমি আমাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত আমি অটল আমাৰ লক্ষ্যত আমি অটল আমি ভালদৰে সুশাসন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2.5 বছৰে বা যোৱা 7.5 বছৰে বিজেপিৰ নেতৃত্বৰ চৰকাৰে আৰু কেন্দ্ৰত যোৱা প্ৰায় 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছে অসমৰ ৰাইজে সচক্ষুৰে প্ৰত্যক্ষ কৰিছে কেনেকৈ চাৰিওফালে অলৰাউণ্ড ডেভেলপমেণ্ট হৈছে কেনেকৈ 1 লাখ প্ৰায় চাকৰি 1.5 বছৰতে আমি দিয়া শেষ কৰিলোঁ ৰাস্তা পথৰ অৱস্থা অত্যন্ত ভাল হৈছে কেনেকৈ অৰুণোদয় পৰিয়াল আমি বহাই লৈ গৈ আছোঁ এইবিলাক কথাৰ ওপৰত ৰাইজে যে 12টা সমষ্টিত অহা লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰ শক্তিক অসমত জিকাব গতিকে কোনোবাই ন্যায় যাত্ৰা কৰে অন্যায় যাত্ৰা কৰে ভাৰত জোড়ো কৰে আমাৰ মতলব নাই আমাৰ লক্ষ্যত আমি অটল আমাৰ সিদ্ধান্তত আমি অটল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা এইটো অত্যন্ত গৰ্হিত কাৰ্য মই শুনা মতে কোনোবাই পাকিস্তানৰ পৰা এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক একাউণ্ট হেক কৰিবলৈ প্ৰচেষ্টা চলাইছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অত্যন্ত সচেতন কাৰণে হেক কৰাৰ পাছতো তেওঁলোকে পোষ্ট কৰিব পৰা নাই বুলি মই শুনিছোঁ সেইটো অত্যন্ত আমাৰ কাৰণে চিন্তনীয় বিষয় এখন বৈৰী দেশৰ মানুহে আমাৰ মুখ্যমন্ত্ৰীক যদি এনেকৈ টাৰ্গেট কৰে আমাৰ সকলোৰে কাৰণে এইবিলাক অলপ ভাবিবলগীয়া কথা সকলোকে সাৱধান হ'বলৈকে মই অনুৰোধ জনাইছোঁ এখন স্কুলত দেখা গৈছে যে তাত হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছে গতিকে বহু ব্যক্তি নিশ্চয়কৈ শংকিত আৰু কিছুমান শক্তি এই পাকিস্তানত বহি যদি এক কৰিব খোজে পাকিস্তানৰ ছাপৰ্টাৰটো দেশতো আছে কিছুমানে পাকিস্তানত বহি কৰিছে কিছুমানে আমাৰ দেশত বহি পাকিস্তানী ছাপৰ্টে এই প্ৰক্ৰিয়া হয়তো এই কাম কৰিছে গতিকে আমি সাৱধান হ'ব লাগিব যাতে আমাক নিৰাপত্তা দিব পাৰোঁ এখন বিদ্যালয়ত আজি প্ৰাৰ্থনাৰ ঠাইত কোৰাণ পাঠ হৈছে মই নাজানো যদি হৈছে অত্যন্ত গৰ্হিত কাম ইয়াক কঠোৰ হাতৰে শাস্তি দিব লাগে বুলি মই অনুভৱ কৰোঁ ইয়া আছিলে মন্ত্ৰী পীযুষ হাজৰিকা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ